নমস্কাৰ, জ্যোতি ইনফৰমেশ্যন চেণ্টাৰ চেনেলটোৰ অন্য এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। ৰাজ্যৰ অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলে জানিবলগীয়া এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক অৱগত কৰিবলৈ চেষ্টা কৰিম। আশা কৰোঁ ভিডিঅ'টো শেষলৈকে চাব আৰু ভিডিঅ'টো চাই উপকৃত হোৱা বুলি ভাবিলে আগলৈকে শ্বেয়াৰ কৰিব। ভিডিঅ'টোৰ আৰম্ভণিতে আপোনালোকক জনাই থব বিচাৰিছোঁ যে এই ভিডিঅ'টোত উপস্থাপন কৰা তথ্যখিনি ফেচবুক পেজ শ্বেয়াৰ টু আছামৰ পৰা সংগ্ৰহ কৰা হৈছে। তাত লিখা হৈছে আজি 13 ফেব্ৰুৱাৰী 2025 তাৰিখে মহিলা আৰু শিশু কল্যাণ মন্ত্ৰী অজন্তা নেওগ মহোদয়ে অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী আৰু সহায়িকা সন্থাৰ সৈতে আলোচনাত মিলিত হয়। ৰাজ্যিক বিষয়ববীয়াৰ 4গৰাকী নেতৃবৃন্দই আলোচনাত অংশগ্ৰহণ কৰে। নেতৃবৃন্দই মাননী বৃদ্ধিৰ প্ৰস্তাৱ কাৰ্যকৰী কৰাৰ লগতে অন্য 4টা প্ৰয়োজনীয় দাবী দৃষ্টিগোচৰ কৰি এখন দাবী পত্ৰ প্ৰেৰণ কৰে। মন্ত্ৰী মহোদয় মাননী বৃদ্ধিৰ ক্ষেত্ৰত আগন্তুক বাজেটত ঘোষণা কৰাৰ মন্তব্য আগবঢ়ায় বাকী দাবীবোৰো বিবেচনা কৰাৰ আশ্বাস প্ৰদান কৰিছে। তো আপোনালোকে নিশ্চয় শুনা পালে যে আজি 13 ফেব্ৰুৱাৰী তাৰিখে ৰাজ্যৰ মহিলা আৰু শিশু কল্যাণ মন্ত্ৰী তথা ৰাজ্যৰ বিত্ত মন্ত্ৰী মাননীয় অজন্তা নেওগ ডাঙৰীয়ানীৰ সৈতে অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী আৰু সহায়িকা সন্থাৰ এক গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী সহায়িকা সন্থাৰ পৰা 4গৰাকী নেতৃবৃন্দই অংশগ্ৰহণ কৰে। আজিৰ এই বৈঠকত বিশেষকৈ অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলৰ মাননী বৃদ্ধিৰ ওপৰত বেছিকৈ গুৰুত্ব দিয়া হয় আৰু এই বৈঠকত মন্ত্ৰী মহোদয় আগন্তুক বাজেটত অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলৰ মাননী বৃদ্ধিৰ কথাটো ঘোষণা কৰিব বুলি মন্তব্য আগবঢ়ায়। তো এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক জনাবলগীয়া ইনফৰমেশ্যন ইমানখিনিয়ে আছিলে। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ।